সন্মান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ বৰ ভাল লাগিছে ধুনু এই গীতটোক জিকিৰ বুলি কোৱা হয় জিকিৰ আৰু জাৰি গীতসমূহ অসমীয়া গীতি সাহিত্যৰ মূল্যৱান অংগ জিকিৰসমূহৰ ৰচনাৰ লগত স্বাহ মিলন বা আজান পীৰৰ নাম জড়িত হৈ আছে তেখেতক আজান ফকীৰ বুলিও কোৱা হয় ন মা আমাৰ লগৰ নুৰ যে তাই বোলে ৰোজা ৰাখিছে ৰোজা মানে কি ৰমজান মাহৰ বিষয়ে আৰু ৰোজাৰ বিষয়ে তোমাক কম বুলি ভাবিয়ে আছিলো শুনা ৰমজান মাহ হৈছে ইছলাম ধৰ্মী লোকসকলে পালন কৰা অতি পবিত্ৰ মাহ ৰমজান মাহক সংযম দান ত্যাগ আত্মশুদ্ধি আদি উদ্দেশ্য পালনৰ মাহ বুলি ধাৰণা কৰা হয় অমাৱস্যাৰ পিছদিনা ওলোৱা 9 জুনৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ এমাহ বছৰত এবাৰকৈ ৰমজান মাহ পালন কৰা হয় গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ লগত মিলাই ৰমজান মাহৰ সময়টো নিৰ্ধাৰণ কৰা হয় সেয়ে প্ৰতি বছৰৰ একেটা সময়ত ৰমজান মাহ নহয় 30 দিন সম্পূৰ্ণ কৰাৰ পিছত পুনৰ 9 জুনে দেখা দিলেই ৰমজান মাহৰ অন্ত পৰে আৰু সকলোৱে ঈদুল ফিতৰ উৎসৱ পালন কৰে ফিতৰ মানে হৈছে ব্ৰত ভঙা অৰ্থাৎ ঈদুল ফিতৰ মানে ব্ৰত ভঙাৰ উৎসৱ মা ৰোজাৰ কথা কোৱাচোন ৰোজা শব্দটো এটা ফাৰ্চী শব্দ ইয়াৰ অৰ্থ হৈছে উপবাসে থকা ৰমজান মাহ যিহেতু দান ত্যাগ আৰু সংযম ৰক্ষাৰ মাহ সমাজত ধনী দুখীয়া উভয় শ্ৰেণীৰ মানুহে বসবাস কৰে ৰোজা ৰখাৰ দুটা উদ্দেশ্য হৈছে যে ভোকাতুৰৰ ভোকৰ অনুভূতি সকলোৱে উপলব্ধি কৰা আৰু দ্বিতীয়টো উদ্দেশ্য হৈছে সংযমৰ জৰিয়তে দান আৰু ত্যাগ কৰা ধুনু ৰোজা ৰখা সময়ছোৱাত তেওঁলোকে পানী এটুপিও গ্ৰহণ নকৰে পুৱাৰ প্ৰথম আজানৰ পৰা সন্ধিয়ালৈকে এই ৰোজা পালন কৰে গধূলি মছজিদ বা নিজৰ নিজৰ ঘৰত মিলিজুলি সুস্বাদু আহাৰ গ্ৰহণ কৰে এই আহাৰক ইফতাৰ বুলি কোৱা হয় ইফতাৰত নিজে ভোজন কৰাৰ লগতে আন ভোকাতুৰকো খাবলৈ দিয়ে আদৰ্শ সমাজত অন্য ধৰ্মাৱলম্বী মানুহেও ইফতাৰ গ্ৰহণ কৰে মা আজান মানে প্ৰাৰ্থনা নেকি প্ৰাৰ্থনা বুলি বুজিব পাৰা ইছলাম ধৰ্মত 24 ঘণ্টাত 5 প্ৰকাৰৰ আজান দিয়া হয় ফজৰ অৰ্থাৎ পুৱাৰ প্ৰথম আজান জুহুৰ আজান দুপৰীয়া দিয়া হয় আছাৰ আজান আবেলি দিয়া হয় মগৰিব আজান সন্ধিয়া দিয়া হয় আৰু ইশা আজান ৰাতি দিয়া হয় ৰমজান মাহত তাৰাবি নামাজ নামে এবিধ বিশেষ নামাজ পঢ়া হয় এই সময়ত কুৰাণ শৰীফৰ এটাকৈ অধ্যায় প্ৰতিদিনে পঢ়ে নামাজ পঢ়োতে তজবিহ বা জপমালা ব্যৱহাৰ কৰে দুৱা কৰে ধুনু কুৰাণ শৰীফত মুঠ 30টা প্ৰধান অধ্যায় আছে ইয়াৰ মাজতে বহুতো উপ অধ্যায় বা সূৰাও আছে বিশেষভাৱে এটা কথা মনত ৰাখিবা যে কুৰাণ শৰীফৰ নিৰ্দিষ্ট কোনো লেখক নাই এই কথাষাৰ সদায় মনত ৰাখিবা জগতক নিয়ন্ত্ৰণ কৰি থকা শক্তিটো যাক ইছলাম ধৰ্মী লোকসকলে আল্লাহ বুলি কয় তেওঁৰ বাণীসমূহ মহান নবী অৰ্থাৎ দেৱদূত হযৰত মুহাম্মদে ব্যক্ত কৰিছিল আৰু পিছত সেই মহান বাণীসমূহ লিপিবদ্ধ কৰা হৈছিল সেই গ্ৰন্থখনে পবিত্ৰ কুৰাণ ধুনু ৰমজান মাহত জন্নত অৰ্থাৎ স্বৰ্গৰ দুৱাৰ খুল খায় আৰু জাহান্নাম অৰ্থাৎ নৰকৰ দুৱাৰ বন্ধ হয় বুলি বিশ্বাস কৰা হয় ৰমজান মাহৰ লগত জাকাত ফিতিৰা ইফতাৰ তাৰাবি নামাজ সবেই কদৰ ইত্যাদি শব্দ জড়িত হৈ আছে তুমি এইবোৰ কথা বিভিন্ন গ্ৰন্থ বা প্ৰবন্ধৰ পৰা জানিব পাৰিবা আৰু তোমাক এই কথাবোৰ কবৰ কাৰণে মই আমাৰ মুহচিনা অঞ্জুম জেঠাই যে তেওঁৰ পৰা শিকি আহিছো ধুনু সদায় এটা কথা মনত ৰাখিবা যে আমি নিজৰ সংস্কৃতি আৰু পৰম্পৰা শ্ৰদ্ধাৰে পালন কৰাৰ লগতে আনৰ সংস্কৃতি আৰু পৰম্পৰাকো শ্ৰদ্ধা কৰিব লাগিব তেতিয়াহে মূল্যবোধ সম্পন্ন ব্যক্তি হ'ব পাৰিবা মা মই জিকিৰ গাবলৈ শিকিম দেই মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ